তো here আৰু a new day and a new vlog. আজি ব্ৰহ্মপুত্ৰ নদীৰ সন্মুখতে ভিডিঅ'টো আৰম্ভ কৰিলো কাৰণ আজি মানে এটা বিশেষ কাম কৰিবলৈ গৈ আছো বৰ্তমান ক'ত আছে দেখিছে তো মানে এই বিশেষ কামটো মানে এই ডাইৰেক্ট মানে ফেন্সি বজাৰৰ এই মানে শুক্লেশ্বৰ ঘাটৰ সেইফালে আছে আজি আমাৰ অপূৰ্ব ভাই এটা বিশেষ দিন মানে হেপী বাৰ্থডে ধন্যবাদ থাকিলে লেফট হেণ্ডি দিছো দে আৰু মানে কি কিমান বছৰ হলা আজি সত্য কথা দে মহাবাহু আছে কিন্তু ব্ৰহ্মপুত্ৰ 20 বছৰ হলা লাহে লাহে দিন বাঢ়ি যাওক ভগৱানে দীৰ্ঘায়ু কৰক ভালে ভালে ৰাখক তাৰে কামনা আজি মানে ঘৰৰ পৰা সি ইমান টুপলা টপলি দাঙি আনিছে মানে কিয় আনিছে কৈ আছো ৰ'ব আজি যেহেতু অপূৰ্বৰ বাৰ্থডে তো মানে ই আজি এটা মানে বিশেষ মানে এটা ভাল কাম কৰিবলৈ গৈ আছে মানে কি যিখিনি মানে শুক্লেশ্বৰ মন্দিৰ বা তাৰে ওচৰে পাজৰে যিখিনি পূজনীয়া মানুহ আছে দুখীয়া মানুহ আছে তেওঁলোকক কিবা বিতৰণ কৰিব তো তাৰে কাৰণে মানে কিবা কিবি সামগ্ৰী আনিছে কি আনিছে সামগ্ৰী কাপোৰ আছে এই বেগটো গোটেই কাপোৰ এই বেগটো কোনো কাপোৰ আছে ন আচ্ছা আৰু এই মনাখনত গোটেই কাপোৰ আছে আচ্ছা এটা কাপোৰ আছে ইয়াতে তোমাৰ হেৰি আছে ফল আছে আৰু এটা হেৰি আছে আচ্ছা ঠাণ্ডা আছে আচ্ছা আৰু এটা পানী আচ্ছা তো এইখিনি মানে অপূৰ্বই আজি বিতৰণ কৰিব তাতে গৈ সামৰ্থ্য অনুযায়ী সি যিখিনি কাম আজি কৰিবলৈ গৈ আছে তাৰ কাৰণে হেডছপ দিছোঁ সি নিজে এৰেঞ্জ কৰি নিজে মেনেজ কৰি গোটেই কৰিবলৈ গৈ আছে আজি তো তাৰ কাৰণে অলপ লাগি দিছোঁ যিহেতু অকলে অলপ কষ্ট হয় না আৰু এইফালে চাওক তীব্ৰ গতিৰে গুৱাহাটী টু নৰ্থ গুৱাহাটীৰ ব্ৰিজখন নিৰ্মাণ কাৰ্য চলি আছে একদম আৰু হ'লে ভাল লাগিব আৰু ইয়াতে মানে কি এতিয়ালৈকে হোৱা নাই ন চবেই ইয়াতে ৰখি মানে চেল্ফি উঠে ফটো মাৰে ৰিল বনায় যেতিয়া আৰম্ভ হ'ব চব বন্ধ কৰি দিব অকল গাড়ী চলাচল হ'ব এইফালেদি তো মায়াবিনী ইয়াতে পাৰ্কিং কৰি দিলোঁ এতিয়া যাওঁ বলক আজিৰ এই ভিডিঅ'টোত কিছুমানে ভাবিব পাৰে যে তহঁতে এইবিলাক কাম কৰি আছা ছ'চিয়েল কাম আৰু এনেকৈ দেখুৱাই ফুৰিছা ভিডিঅ' বনাই চাওক মই ইয়াত কোনো ধৰণৰ শ্ব' অফ কৰিব অহা নাই মই এটাই কথা ক'ব খোজোঁ যে আপোনালোকে যদি বাৰ্থডেত যদি কেকৰ পইচাৰে বা খানাৰ পইচাৰে যদি এওঁলোকক যদি এনেকৈ খুৱাব পাৰে তেতিয়াহ'লে তাৰ কিমান পুণ্যৰ কাম হ'ব ভাবক ভাবিছিলোঁ লাহে লাহে শেষ হ'ব কিন্তু পানী আমাৰ শেষেই হ'ল কেই বটল আনিছিলে পানী 10 বটল আছিলে 10 বটল তো 10 বটল এবাৰতে শেষ এইটো পাৰে বাৰু নাই আমি ফুট ব্ৰিজৰ ওপৰেদি গৈ সেইটো চাইডে যাম সেইফালে মানুহ আছে তো সেইফালে চাই লওঁ কাকাক দিব পাৰোঁ মানুহবোৰক দেখি মানে বেয়াই লাগি গৈছে কেনেকৈ মানে আমাৰ এনেকৈ টোপোলাবোৰ দেখি মানে একদম আমাৰ ওচৰত কাষ চাপি আহিছে মানে তো বেয়া লাগে যিমান যি হওক ন সেইকাৰণে লাহে লাহে এটা এটাকৈ বিলাই আছোঁ আৰু সেয়েহে কিমান কষ্টকৰ হয় তাহাঁতৰ জীৱনবোৰ দেখিয়ে মানে বেয়া লাগি গৈছে একদম যিখিনি পাৰোঁ অলপকৈ বিতৰণ কৰি আছোঁ মানে কি পেকেট লাঞ্চ যিখিনি আনিছিলোঁ পেকেট লাঞ্চখিনিও শেষ হৈ গ'ল এতিয়া খালি অকল কাপোৰখিনিহে আছে কাপোৰখিনি যিখিনি পাৰোঁ দি আছোঁ আৰু কিছুমান আৰু মানে দিব যাওঁতে মানে যুঁজিব ধৰিলে সেইকাৰণে কিবাকৈ মিলাই দি আছোঁ আৰু সকলোকে বস্তু বিতৰণ কৰা দেখি এই দাদাজনে দূৰৰ পৰা আমাক চাই আছিল তো মই মাতি দিলোঁ আৰু কিবা এটা দিলোঁ আৰু তেওঁক আপোনাৰ ঘৰ ক'ত হা কলকাতা আচ্ছা কলকাতাৰ ঘৰ গোটেই কাপোৰখিনি শেষ হ'ল বাৰু কিন্তু বাচ্ছাৰ কাপোৰ যিখিনি আছিলে সেইখিনি ৰৈ গ'ল গোটেই বাচ্ছা চলি নাই ন পোৱা যায় ন ৰাতিপুৱা আহিলে পালোৱে কিন্তু চাই লওঁ ঠিকে আছে গৰম কাপোৰ ন চুৱেটাৰ ক'ত পিন্ধিব এতিয়া জীৱনত কিন্তু এই এক্সপিৰিয়েঞ্চটো লৈ চোৱা নাছিলোঁ মানে যোনটো তেওঁলোকৰ ফিলিং যোনটো মানে তেওঁলোকৰ অনুভৱ সেই বস্তুটো বুজিব পৰা যায় যোৱা ভিডিঅ'ত যে আপোনালোকক আন্ধাৰে মুন্ধাৰে দেখাইছিলোঁ ব্ৰহ্মপুত্ৰ নদীটো চাওক এই ওচৰত পানী কিমান পানী আগবাঢ়ি আহিছে এই অৱস্থা যিহেতু সৰু ল'ৰা ছোৱালী বিচাৰি নাপালোঁ সেইকাৰণে ভাবিলোঁ যে যিখিনি কাপোৰ বাকী ৰৈ গ'ল সেইখিনি মানে ইয়াতে ফুটপাথতে থৈ যাম মানে অহা যোৱা কৰিলে ৰাতি হ'লেতো অহা যোৱা কৰিব ন তো তেওঁলোকে ইয়াৰ পৰা লৈ যাব পাৰিব অৱশেষত দুইজনী কণমানি ছোৱালীক এনেকৈ লগ পালোঁ তো তাহাঁতক এনেকৈ কাপোৰ চাব দিলোঁ যোনযোৰ ভাল লাগে লৈ ল'ব আৰু তো বিৰাট ভাল পাইছে চাই মানে নতুন কাপোৰ বুলিয়ে ভাবিছে আৰু যিমান যি হওক তাহাঁতৰ কাৰণে নতুনেই আৰু আচ্ছা লগা ले लो जो पसंद है वहाँ से ले लो ठीक है अगर सारा अच्छा है तो सारा ले लो ठीक है तो এনেকৈ দুটা বাচ্চা পালোঁ আৰু তেওঁলোককে চাব দিলোঁ আৰু যি ভাল লাগে লৈ যাব পূৰ্ব মিছন একমপ্লিছড একদম আৰু বঢ়িয়া ষ্টেপ এটা লৈছা তুমি আজিৰ দিনত ইমান এটা ভাল দিনত তো বহুতে ভাল লাগিল প্ৰত্যেক বছৰে কিবা নহলে কিবা কৰোৱে মানে আচ্ছা এবাৰ এইটো কৰো মানে এইটো মানে বহুত আগৰ পৰা কৰিম বুলি ভাবি আছিলো আচ্ছা বাৰ্থডে যেহেতু আহিল বাৰ্থডে কৰি দিও আচ্ছা ঠিক আছে বঢ়িয়া মই সদায় একদম সেলুট কৰোঁ দেই এইটো ক্ষেত্ৰত মজা যিহেতু শুক্লেশ্বৰ মন্দিৰৰ ওচৰত আহিছিলোঁ ভাবিলোঁ যে এবাৰ সোমাই লওঁ দৰ্শন কৰি লওঁ তো বলক গৈ আহোঁ বহুত দিনৰ মূৰত সোমাব গৈ আছোঁ শুক্লেশ্বৰ মন্দিৰত শুক্লেশ্বৰ মন্দিৰত অহা বহুত বছৰ হ'ল আগতে ইয়াতে আহি তলত বহিয়ে থাকোঁ আৰু ইয়াৰ পৰা গম পাম ৰ'ব পানী কিমান বাঢ়িছে তলত গম পায় এইখিনি গৈ এই তলত চাওক একদম ওচৰলৈকে আহিছে ব্ৰহ্মপুত্ৰৰ পানী কিমান বাঢ়িছে চাওক বেলি পৰু
নাৱৰীয়া নাৱৰীয়া নাই বাৰু চাওক সেই চাওক এইখন এই উমানন্দ চাগে এইখন আৰু এইফালে ব্ৰিজ বনি আছে চব দেখা পাই ধুনীয়াকৈ ইয়াৰ পৰা বহুত দিনৰ পৰা এটা কথা কম বুলি ভাবি আছোঁ মানে কি মোৰ বহুত ফ্ৰেণ্ড চাৰ্কল বা ধৰি লওক কিছুমানে বহুতে সোধে যে মই ইমান ঘূৰি ফুৰোঁ কিবা কৰোঁ অমুক তমুক ক'ৰবাত বেলেগ বেলেগ জাগাত যাওঁ তোৰে দিন মানে এনেকৈ মোক মানে কমেণ্ট মাৰে বা তেনেকৈ কয় কিন্তু তোৰে দিন বুলি সেই বাক্যটোৰ বহুত অৰ্থ আছে মানে আমি যেতিয়া ঘূৰোঁ ফুৰিব যাওঁ ভিডিঅ' বনাব যাওঁ বিভিন্ন জেগাত ভিডিঅ' বনাব যাওঁ ন তো সেই ভিডিঅ'ৰ যেতিয়া বনাব যাওঁ সেই জেগাখিনিৰ সেই বস্তুখিনিৰ সৌন্দৰ্য সেই ফিলটো ল'ব নোৱাৰোঁ এতিয়া ধৰি লওক আমি এতিয়া ইয়াত আহিছোঁ শুক্লেশ্বৰ পাৰত মানে কি মেইন কথাটো কি এতিয়া ইয়াত এটা নীৰৱতা এটা মানে চাইলেঞ্চ এটা আছে সেই চাইলেঞ্চৰ এই পিছৰ মানে শান্তিৰ পৰিৱেশ এটা যোনটো কয় সেই বস্তুটো ফিলটো ল'ব নোৱাৰোঁ কাৰণ ভিডিঅ' বনোৱাত ব্যস্ত ভিডিঅ' বনোৱা হ'ল ক্লিপ লোৱা হ'ল চেছ ঘৰত সেইটো কিন্তু ঘূৰাটো এই অপূৰ্ব গম পাব অপূৰ্বটো মানে ভিডিঅ' বনায় বা যিমান যি মানে ব্লগাৰখিনি আছে ইউটিউবাৰখিনি আছে তেওঁলোকে সেই বস্তুটো গম পায় সেই ফিলটো নাপাওঁ আমি আপোনালোকে মানে বহুতে কয় তাকে বহুতে কয়হে যে মানে টাৱাং ঘূৰি ফুৰা তহঁতৰে দিন আৰু সেইটো জাষ্ট এটা বাক্য হয় আচল কথাটো আমি জানো মানে সেই বস্তুটো জেগাখিনিৰ মানে ফিলটো ল'ব নোৱাৰোঁ কথাটো সেইটো সেইকাৰণে মানে যোনে যোনে কয় তেওঁলোককে ক'লোঁ যে মানে আমাৰ সেই জীৱনটো তেনেকুৱাই আমি ফিল ল'ব নোৱাৰোঁ কেতিয়াবা মানে এনেকুৱা মানে মন যায় যে ক'ৰবাত যাওঁ গৈ আকৌ ভিডিঅ' চিডিঅ' নবনাওঁ জাষ্ট বহিম ধুনীয়াকৈ সেই জেগাটোৰ ফিলটো ল'ম ভাইবটো ল'ম সেই বস্তুটো মানে কেতিয়াবা বিচাৰোঁ কিন্তু উপায় নাই আৰু ভিডিঅ' বনাই ঘূৰি থাকোঁ গোটেই দিনটো তো ইয়াৰে পৰা ওলাই দিলোঁ এই নপৰিলে হ'ল উল্টি ঘৰ তো মানে হেৰি ওলাই দিওঁ ইয়াৰে পৰা আৰু অপূৰ্ব কিবা কিবা হ'ব লাগিছিল নেকি কি হ'ব লাগে জন্মদিন উপলক্ষে জন্মদিন এই ঘৰত যাই ঘৰত নাকতিলে ঘুমাই থকা বাছ একো নাই কি লাগে আছোন তাত কিবা হ'ব লাগিছিল আজি ঘৰে যা কাম হ'ল কাম হৈছিতো ঘৰে যা সেইটোতো ছ'চিয়েল ছাৰ্ভিচ এতিয়া অপূৰ্ব ছাৰ্ভিচটো কি হ'ব বলা লালচাৰ কথা কৈ দিম কথা কয় মন্দিৰ আছে সঁচা টকা লালচাৰ কাটা বিস্কুট ধুনীয়াকৈ কৈ দিম বলা হৈছে আৰু যাওঁ মই থাকা ইয়াতে মই জেনেৰেলি ম'ম' নাখাওঁ কিন্তু যদি খাওঁ তেতিয়াহ'লে অকল আমবাৰীৰ ম'ম' ঘৰৰ তো এনেকৈ সোমালোঁ আমি ভোক লাগিল বুলি তো খাই লওঁ ৰ'ব বঢ়িয়াকৈ মহাশয়ে কোৱা নাছিল যে ম'ম' যে খালোঁ এইটো মানে সেই আৰু বাৰ্থডে ট্ৰিট মানে মানে ঘপককৈ ওলাই পইচাটো দি দিছে মইতো দে ঠিকে আছে দে ভাল লাগিল বাৰ্থডে পাৰ্টি বঢ়িয়া ভাল লাগিল খাইটো বাৰু ভাল লাগিলে কিন্তু মানে কি তাক কিবা এটা দিব লাগিছিল গিফ্ট এতিয়া কি দিওঁ তাকে ভাবি আছোঁ ৰ'ব তাৰ চইচো নাজানো একো নাজানো যিমান যি হওক একেলগে ঘূৰি ফুৰোঁ ন তো মানে কিবা এটা দিলেও তাৰো ভাল লাগে মোৰো ভাল লাগে তো ৰ'ব নেক্সট লগ পালে কিবা এটা দিব লাগিব তাক কিন্তু বৰ্তমান মোৰ অলপ মাত চাত ভাঙি আছে গম পাইছে চাগে সেইকাৰণে অলপ ডক্টৰৰ তাৰ পৰা আহোঁ বলক আজি বন্ধবাৰ বুলি অলপ মানে ডিছপেঞ্চাৰীত আহিছোঁ ষ্টেট ডিছপেঞ্চাৰী লাষ্ট গেটত আছে যে মানে কি অলপ মানে বেমাৰে লগাল দিছে ৰ'ব মানে এই চৰ্দি কাহ কিবা কিবি ডাষ্ট এলাৰ্জি এইবোৰ লাগিছে মানে সেইকাৰণে আহিলোঁ অলপ দেখাই লওঁ ডক্টৰক অকল মোৰ বুলি নহয় পিকুৰো চেকআপ কৰিব আনিছোঁ মানে কি এতিয়া দাঁতৰ প্ৰব্লেম আছে সেইকাৰণে ইয়াতে দেখুৱাই লৈ যাওঁ মোৰ মেইনলি নাকৰ প্ৰব্লেম ন চ' এই মানে ড্ৰপাৰ চপাৰ আৰু কিবা কিবি টেবলেট চব দি দিছে মানে খাই জীয়াই থাকিব লাগিব আৰু কিন্তু এটা বেড নিউজ যে আজিৰ পৰা মই কোনো ফ্ৰিজিং বস্তু খাব নোৱাৰোঁ যেনেকৈ ঠাণ্ডা আইচক্ৰীম কিবা কিবি এইবোৰ তাইৰো দাঁতৰ চেকআপ কৰোৱালোঁ বহুত কিবা কিবি প্ৰব্লেম আছে পুৰণা বেমাৰ সেইকাৰণে কিবা কিবি দৰৱ লিখি দিলে তাকে লৈ আহিলোঁ মোৰ বেলেগ বেমাৰ নাই মেইনলি হ'ল এই পাৰ্টটো বাকী গোটেই সৰ্বশৰীৰ ঠিকে আছে এই পাৰ্টটোহে মেইন মানে ডাষ্ট এলাৰ্জি কিবা কিবি সেই চৰ্দি তৰ্দি লাগি থাকে না সেইকাৰণে আৰু কিবা কিবি ঔষধ লৈ ল'লোঁ ইয়াৰে পৰা আমাৰতো দাঁতৰ প্ৰব্লেম এই এনেকৈ হেৰি দি উগলিব এনেকৈ উগলিব নাও মই চাওঁ কি দিছে চাওঁ এইটো তোমাৰখন এটা মেডিচিন দিছে আৰু এইটো মংগলবাৰে মাতিছে কৰাই দিব মানে এনেকৈ উগলিব বুঢ়া হ'লি আৰু চেছ যিহেতু অলপ ঘূৰি পাকি আহি দেৰি হৈ গ'ল সেইকাৰণে অলপ মানে খাব গ'লোঁ আৰু বহুত মানে মাহৰ মূৰত আজি মানে ৰেষ্টুৰেণ্টত খাব আহিছোঁ মানে ভাল খানা আৰু এনেতো ঘূৰি থাকোঁতে অপূৰ্বৰ লগত ঘূৰোঁ তাৰপৰা কি খাওঁ এই ম'ম' খাওঁ এই সৰু সৰু বস্তু খাওঁ আৰু আজি খালোঁ মানে খোৱা এই চিলি চিকেন আৰু মানে ৰুটি লৈছিলোঁ খাই পেট ভৰি গ'ল তো এতিয়া বেগটো অপূৰ্ব তাক বাৰ্থডেত কিবা দিম বুলি কৈছিলোঁ ন তো ইয়াত চাই লওঁ ৰ'ব তাৰ পচন্দো নাজানো নহয় চাওঁ ৰ'ব ইয়াতে কি পাওঁ টি চাৰ্টে ল'ম বুলি ভাবিছোঁ ৰ'ব আৰু বেছিভাগ সি মানে ৰাউণ্ড নেক টি চাৰ্ট পিন্ধাই দেখোঁ তাক এতিয়া ফোন কৰি সুধিবও নোৱাৰোঁ তাক কি লওঁ এনেকুৱা কলাৰ থকা ল'লেও বেয়া নহয় কিন্তু মানে তাক আজিলৈকে কলাৰ থকা মানে সেই পিন্ধা টি চাৰ্ট পিন্ধা দেখাই নাই চব চাৰ্ট পিন্ধিলেতো কলাৰ থকা পিন্ধে কিন্তু টি চাৰ্ট যিমান দেখিছোঁ চব ৰাউণ্ড নেক তো এতিয়া কি লওঁ তাকে ভাবি আছোঁ ৰ'ব এনেকুৱা এটা ল'ব পাৰি কিন্তু এতিয়া চাইজৰ কথা আহি পৰে ন সি মানুহটো ওখ পাখ আমি চাপৰ মানুহ মানে সেই মিলি নাই কম্বিনেশ্যনটো অপূৰ্বৰ কাৰণে এটা লৈ ল'লোঁ আৰু ৰঙাটো চান্সত ময়ে লৈ ল'লোঁ এটা তো ঘৰ গৈ থাকোঁতে এনেকৈ মণিপুৰী সম্প্ৰদায়ৰ লোকসকলে ৰথ যাত্ৰাৰ আয়োজন কৰিছে তো এনেকৈ চাই গ'লোঁ তো
তো ঘৰো আহি পালোঁ আৰু বৰষুণ আহিলোঁ ওপৰৰ পৰা তো ভিডিঅ'টো কেনেকুৱা পালে জনাব আপোনালোকে যদি এনেকুৱা কৰিবলৈ সুযোগ পায় তেতিয়াহ'লে নিশ্চয় কৰিব তো অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই